নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ গুজিয়াৰ এটি টেষ্টি ৰেচিপি আৰু ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোক সকলোৱে সাবস্ক্ৰাইব কৰি ল'ব তো বলক আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো ইয়াৰ বাবে আমি প্ৰথমে দুটা নাৰিকল ভালকৈ বাকলি গুচাই পেলাই ফালি ল'ম আৰু তাৰ পাছত নাৰিকলৰ পিছফালৰ যিখিনি কলা অংশ থাকে সেইখিনি ভালদৰে গুচাই ল'ম আৰু গুচাই লোৱাৰ পাছত নাৰিকলখিনি এনেকা ধুনীয়া একদম চিকচিকিয়া বগা হৈ উঠিব নাৰিকলখিনি ভালদৰে পিহনাত পিহি ললোঁ আৰু এতিয়া আমি ইয়াৰ লগত মিক্স কৰি লৈছোঁ গুড় আপোনালোকে ইচ্ছা কৰিলে চেনিও মিক্স কৰি ল'ব পাৰে কেৰাহীখন পাতি দিছোঁ কেৰাহীখন পাতি দি পেলাই তাত গুড় মিহলি নাৰিকলখিনি দি দিছোঁ যাতে গুড়খিনি কমপ্লিটলি তাত মানে নাৰিকলৰ লগত মিক্স হৈ যায় ধুনীয়াকৈ তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিম লৰাই থাকিম এতিয়া প্ৰায় মানে মিক্স হৈছে নাৰিকল আৰু গুড়খিনি কমপ্লিট মিক্স হৈ গৈছে এতিয়া আমি এখন কাঁহীত নমাই ৰাখিম এইফালে মই আটা মাৰি ৰাখিছোঁ আৰু আটাৰ সৰু সৰু লাড্ডু বনাই ৰাখিছোঁ যেনেকৈ লুচিৰ কাৰণে বনোৱা হয় ঠিক তেনেকুৱাকৈ আৰু আগৰ যিখিনি নাৰিকলৰ যিখিনি প্ৰচেছ কৰিছিলে গোটেইখিনি A to Z মোৰ হাজবেণ্ডে কৰিছে আৰু এতিয়া একফালে মই লুচিকেইখন বেলি দি আছোঁ আৰু একফালে হাজবেণ্ডে লুচিকেইখনত নাৰিকলৰ পুৰ দি পেলাই ধুনীয়া সুন্দৰ গুজিয়াৰ শ্বেপ দি পেলাই এনেকৈ ৰাখি দিছে আৰু এই গোটেইখিনি খাবলৈ বহুত টেষ্টি হৈছিলে গুজিয়াখিনি আৰু তাৰ গোটেই ক্ৰেডিট মোৰ হাজবেণ্ডৰ ওপৰতে যাব কাৰণ তেওঁৱে গোটেইখিনি কৰিছে মই খালি আটাখিনি মাৰি দিছোঁ আৰু লুচিকেইখন বেলি দিছোঁ বাকি গোটেইখিনি তেওঁৱে কৰিছে আৰু গোটেইখিনি বনোৱা হৈ যোৱাৰ পিছত মানে প্ৰিপেয়াৰ কৰা হোৱাৰ পিছত কেৰাহীত ৰিফাইন তেল দি পেলাই এনেকৈ 4-5টাকৈ দি পেলাই হাজবেণ্ডে এনেকৈ ভাজিছে আৰু এনেকৈ প্ৰায় 3-4 খলামান কৰি হোৱাৰ পিছত গোটেইখিনি ভজা হৈ গৈছে আৰু একেবাৰে শেষত ৰিজাল্ট হৈছে এয়া আৰু আপোনালোকেও ঘৰত বনাই চাব এনেকৈ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ